নমস্কাৰ এতিয়া বাতৰ হিতে ষ্টুডিঅত মই প্ৰিয়ংকা বৰপেটাস্থিত অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ অধিকৰ্তাৰ কাৰ্যালয়ত সংঘটিত হ'ল ৰহস্যজনক চুৰিকাণ্ডৰ কাৰ্যালয়টোৰ বন্ধ কোঠাত চুৰ সোমাই পৰিদৰ্শকৰ লগতে উচ্চ বৰ্গ আৰু নিম্ন বৰ্গৰ সহায়কৰ কোঠাত থকা ড্ৰয়াৰৰ তলা ভাঙি নথিপত্ৰ ফালি ছিঙি পেলোৱাৰ লগতে কিছুমান নথিপত্ৰ চুৰি কৰি লৈ যায় কাৰ্যালয়টোৰ কোঠাৰ দুৱাৰ খিৰিকী কোনো অনিষ্ট নকৰাকৈ বা তলা নভঙাকৈ কেনেদৰে কোঠাৰ ভিতৰ সোমাই ড্ৰয়াৰৰ তলা ভাঙি নথিপত্ৰ চুৰ কৰিবলৈ সক্ষম হ'ল তাকে লৈ এতিয়া সৃষ্টি হৈছে ৰহস্যৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ উপ অধিকৰ্তা মহোদয়ৰ কাৰ্যালয়ত যোৱা ৰাতি মানে চুৰ হোৱা পৰিলক্ষিত হয় আজি আমি মানে আহিয়ে গম পাওঁ মানে পৰিদৰ্শকৰ মেজৰ ড্ৰয়াৰটোৰ মানে তলাটো ভঙা আৰু উচ্চ বৰ্গৰ সহায়ক আৰু নিম্ন বৰ্গৰ সহায়কৰ মেজৰ মানে ড্ৰয়াৰ ভঙা আৰু মানে লণ্ডভণ্ড কৰিছে আৰু মানে ফাইল চাইল পেলাইছে আৰু কিবা কিবি এনেই নথিপত্ৰ মানে ফালি পেলাইছে আৰু মানে আশ্চৰ্যজনক কথাটো এইটোৱে মানে বাহিৰৰ তলা চলা একো ভঙা নাই তাৰমানে কিন্তু কেনেকৈ সোমাইছে সেইটোৱে মানে আচৰিত কথা ইফালে পশ্চিম ছিকিমত ৰংগীত নদীৰ কালৰূপ ধাৰণ নেৰানেপেৰা বৰষুণৰ ফলত দ্ৰুতগতিত বৃদ্ধি পাইছে ৰংগীত নদীৰ জলপৃষ্ঠ ইতিমধ্যে বিপদ সীমাৰ ওপৰেৰে বৈছে ৰংগীতৰ পানী বলিয়া বানত ককবকাইছে পশ্চিম ছিকিমৰ কেইবাটাও অঞ্চল প্ৰবল বৃষ্টিপাতৰ ফলত লেক চিপত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা ভূমিস্খলনৰ ফলত বৃহৎ ক্ষতি হয় বিখ্যাত কিৰতেশ্বৰ শিৱ মন্দিৰৰ এনেদৰে বৰষুণ হৈ থাকিলে যিকোনো মুহূৰ্ততে ডুব যাব পাৰে শিৱ মন্দিৰটো ছিকিমৰ দৃশ্য আপোনালোকে দেখিবলৈ পাইছে বিপদ সীমাৰ ওপৰেৰে বৈছে ৰংগীত নদী পানী বলিয়া বানত ককবকাইছে পশ্চিম ছিকিমৰ কেইবাটাও অঞ্চল প্ৰবল বৃষ্টিপাতৰ ফলত লেক চিপত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনাও এই দৃশ্য আপোনালোকে পৰিলক্ষিত টিভি স্ক্ৰীণত দেখিবলৈ পাইছে বিখ্যাত কিৰতেশ্বৰ শিৱ মন্দিৰৰ দৃশ্য কেনেদৰে বৰষুণ হৈ থাকিলে যিকোনো মুহূৰ্ততে ডুব যাব পাৰে মন্দিৰটো পশ্চিম ছিকিমত ৰংগীত নদীৰ কালৰূপ ধাৰণ নেৰানেপেৰা বৰষুণৰ ফলত দ্ৰুতগতিত বৃদ্ধি পাইছে ৰংগীত নদীৰ জলপৃষ্ঠ ইতিমধ্যে বিপদ সীমাৰ ওপৰেৰে বৈ গৈছে ৰংগীতৰ পানী বলিয়া বানত এতিয়া ককবকাইছে পশ্চিম ছিকিমৰ কেইবাটাও অঞ্চল ইফালে গোৱালপাৰাৰ বাপুৰি জগৰ 7 সিষ্টাৰ নাৰ্ছিং হোমত 4 গৰাকী কৰ্মচাৰীৰ দেহত পোৱা গৈছে কোভিড-19ৰ ধৰা লগতে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা নকৰাত আতংকিত হৈ পৰিছে নাৰ্ছিং হোমখনত থকা অন্য ৰোগীসকলে উল্লেখ্য যে কেইদিনমান পূৰ্বে গোৱালপাৰাৰ কাৰবালাস্থিত আল সালাম হস্পিটেলৰ চিকিৎসক সহ কেইবাগৰাকীও লোক কোভিড-19ত আক্ৰান্ত হৈছিল আৰু একেদৰে চহৰৰ নিউ মাৰ্কেটৰ ফ্লোৰেন্স হস্পিটেলৰ কৰ্মচাৰী কেইবাগৰাকী আক্ৰান্ত হোৱাৰ পিছত দুইখন নাৰ্ছিং হোম সিল কৰাৰ লগতে উক্ত অঞ্চল কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছিল কিন্তু 7 সিষ্টাৰ নাৰ্ছিং হোমৰ 4 গৰাকীকৈ কৰ্মচাৰীয়ে কোভিড-19ত আক্ৰান্ত হোৱাৰ সত্ত্বেও নাৰ্ছিং হোম খোলা ৰাখি চিকিৎসা চলাই আছে আৰু দুদিন পূৰ্বে এই সকল লোকৰ গাত ধৰা পৰিছিল কোভিড-19 পজিটিভ চৰকাৰ তথা জিলা প্ৰশাসনৰ এনে কৰ্মকাণ্ড তেতিয়া তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গোৱালপাৰাবাসীয়ে গাইডলাইনে মানুহ বিভ্ৰান্ত কৰি পেলাইছে কেৱল মানে 7 সিষ্টাৰে নহয় কালিতো শুনিলোঁ 40জন আছে ডক্টৰ এজন গতিকে এতিয়া তেওঁলোকে কৰি আছে যে যিকেইটা আপোনাৰ পজিটিভ হ'ব তেওঁলোক কোৱাৰেণ্টাইন কৰি যাব আৰু ইয়াতে চিকিৎসালয় নাৰ্ছিং হোমবিলাক চলি যাব এইটো কি ধৰণৰ নীতি এইটোতো মানে এইটোতো সমস্যাটো সমাধান নহয় গতিকে আমি দাবী কৰিছোঁ যে চৰকাৰে এটা নীতি লওক যে যিহেতু এতিয়া মানুহে নাৰ্ছিং হোমবিলাকত চিকিৎসা কৰিব আহে এনে মানুহবিলাক দুৰ্বল হৈ থাকে আকৌ যদি এই সুযোগতে ইয়াতে কৰোণা পজিটিভৰ যদি কৰ্মচাৰী থাকে নাৰ্ছিং হোমবিলাকত তেওঁলোকে আৰু সহজে আক্ৰমণ কৰিব
ইফালে দুধনৈ বাক্ৰাপুৰত বিদ্যুৎপৃষ্ট হৈ থিতাতে নিহত হৈছে এজন লোক ট্ৰাকত বিদ্যুৎ পৰিবাহী তাৰৰ সংস্পৰ্শৰ ফলত এই ঘটনা সংঘটিত হৈছে মৃত লোকজন হৈছে গৰু চটকাৰ আয়ুব আলী ঘটনাত ট্ৰাকখনত থকা আন দুজন লোক আহত হৈছে আহত লোক দুজনক ইতিমধ্যে হস্পিটেলত ভৰ্তি কৰোৱা হৈছে দুধনৈৰ বাক্ৰাপুৰত বিদ্যুৎপৃষ্ট হৈ থিতাতে নিহত হৈছে এজন লোক ট্ৰাকত বিদ্যুৎ পৰিবাহী তাৰৰ সংস্পৰ্শৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হৈছে মৃত লোকজনক গৰু চটকাৰ আয়ুব আলী বুলি চিনাক্ত কৰা হৈছে আৰু ঘটনাত ইতিমধ্যে ট্ৰাকখনত থকা আন দুজন লোকো আহত হৈছে তেওঁলোকক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে যিজন লোক নিহত হৈছে তেওঁৰ নাম হৈছে আয়ুব আলী চলিত বৰ্ষতে আৰম্ভ হ'ব যোৰহাট মাজুলী সংযোগী দলং ব্ৰহ্মপুত্ৰৰ ওপৰত আৰম্ভ হ'ব দলং নিৰ্মাণৰ কাম চলিত বৰ্ষৰ অক্টোবৰ নৱেম্বৰ মাহৰ পৰা হ'ব দলং নিৰ্মাণৰ কাম নিমাতী কমলাবাৰী ঘাট সংযোগ নকৰে এই দলঙে দক্ষিণ পাট আৰু যোৰহাটৰ হাতীখাল সংযোগ নিৰ্মাণ হ'ব এই দলংখন এই দলংখনৰ দৈৰ্ঘ্য হ'ব 6.75 কিলোমিটাৰ দলং হোৱাৰ পিছতো চলি থাকিব নিমাতী কমলাবাৰী ফেৰী সেৱা দলং সংযোগী মাজুলী যোৰহাট পথৰ দৈৰ্ঘ্য হ'ব 23.450 কিলোমিটাৰ দলং আৰু পথ ধৰি সমগ্ৰ প্ৰকল্পটোত ব্যয় হ'ব 2442 কোটি টকা ইতিমধ্যে দলঙৰ নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণৰ কাম আৰম্ভ কৰা হৈছে আৰু এই সন্দৰ্ভত আমাৰ যোৰহাটৰ সাংবাদিক গৌতম বৰাৰ এক বিশেষ প্ৰতিবেদন এটা ডাঙৰ খবৰ আহিছে যে যিখন নিমাতী আৰু মাজুলী সংযোগী দলঙক লৈ বিগত বহু দিন ধৰি বিতৰ্ক সৃষ্টি হৈ আছিলে চৰ্চাত আছিলে কেইদিনমান পূৰ্বে কংগ্ৰেছ দলে এই দলংখনক লৈ যোৰহাটৰ নিমাতী ঘাটত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে সেই দলংখনৰ সন্দৰ্ভতে নিউজ 18 অসম নৰ্থ ইষ্টৰ হাতত এক গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে যে এই দলংখন নিৰ্মাণ হ'ব এই বছৰে নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব এই বছৰে প্ৰায় অক্টোবৰ নৱেম্বৰ মাহৰ পৰা কিন্তু এই দলংখন নিমাতী কমলাবাৰী সংযোগী নহয় এই দলংখন হ'ব মাজুলীৰ দক্ষিণ পাট আৰু যোৰহাটৰ যি হাতীখাল অঞ্চল আছে সেই হাতীখাল অঞ্চল সংযোগ কৰি এই দলংখনৰ ইতিমধ্যে প্ৰজেক্ট তৈয়াৰ কৰা হৈছে আৰু যিসকল লোক ক্ষতিগ্ৰস্ত হ'ব অৰ্থাৎ যাৰ ভূমি অধিগ্ৰহণ কৰা হ'ব সেই লোকসকলৰ সৈতে যোৰহাটৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াই কালি এক মিটিঙত আলোচনাত মিলিত হৈছিলে আৰু তেওঁলোকৰ মতামত গ্ৰহণ কৰিছিলে মই পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম যে ছাৰ এটা অতি ভাল খবৰ আজি আমি পাইছোঁ যে দলংখন সঁচাকৈ হ'বগৈ আৰু যি নিমাতী কমলাবাৰী নহয় আমি এতিয়া জানি পাইছোঁ দক্ষিণ পাট আৰু হাতীখাল অলপ ক'ব নেকি কেনেধৰণে আগবাঢ়িছে যোৱাকালি আমাৰ যিটো পাব্লিক কনচালটেশ্যন বুলি কয় ৰাইজৰ এটা অনুমতি ল'বলগীয়া হয় য'ত মাটি আমি ল'ম অধিগ্ৰহণ কৰিম আৰু যোৱাকালি পাব্লিক কনচালটেশ্যন ছটাইত আমাৰ ছায়েন্স কলেজ আছিলে আগৰ এতিয়া ইনষ্টিটিউট অফ টেকন'লজি তাৰ অডিটৰিয়ামত কালি হৈছে তাৰ সেই অঞ্চলৰ প্ৰতিনিধিসকল তালৈ আহিছে ৰাইজৰ প্ৰতিনিধি আহিছে নিৰ্বাচিত প্ৰতিনিধিসকলো আহিছে আমাৰ তিয়কৰ আৰু আমাৰ লোকসভাৰ MP ৰাজ্যসভাৰ MP ডাঙৰীয়াও আছিল প্ৰেজেণ্ট গতিকে আমি তাত সেই কনচালটেশ্যনত সকলোৱে ৱেলকাম কৰিছে আৰু সকলোৱে মাটি এৰি দিম বুলি কৈছে আৰু তাৰ কাৰণে যিটো উচিত ক্ষতিপূৰণ আমি কিমান দিম কি দিম কালি ডিটেইলছ কোৱা হৈছে আৰু তেওঁলোকে আদৰণি জনাইছে আৰু সেইকাৰণে আজি ইমান 3-4 বছৰ লাগিছে গোটেই কথাখিনি ষ্টাডি কৰোঁতে আৰু মোক যিখিনি মোক জনাইছে টেকনিকেলি যে তেওঁলোকে চিন্তাত আছিল যে মাজুলীৰ কোনটো স্পট নদীখনৰ কাৰণে সুবিধাজনকভাৱে খুঁটাটো পুতিবৰ কাৰণে সেইফালৰ পৰা ক'ত বেছি ষ্টেবল মাটি আৰু আজি 35 ইয়েৰ্ছৰ ডাটা পৰীক্ষা কৰি অৱশেষত ঠিক কৰিলে যে দক্ষিণ পাটৰ কাষতে সত্ৰৰ কাষতে এই ষ্টেবল প্লটটো আছে আৰু আটাইতকৈ ইণ্টাৰেষ্টিং যে সেইখিনিৰ পৰা আমাৰ এইটো পাৰত যিটো আমাৰ দক্ষিণ পাৰলৈ য'ত হাতীখাল মাত্ৰ 6.7 কিলোমিটাৰ সেইকাৰণে আমি ষ্টেবল পইণ্টটো পোৱাৰ পিছত নেশ্যনেল হাইৱে অথৰিটি আমাৰ PWD ডিপাৰ্টমেণ্ট সকলোৱে ছাৰ্ফেচ ট্ৰেন্সপৰ্ট মিনিষ্ট্ৰী সকলোৱে কথা পাতি এতিয়া আমাৰ সেই লেভেললৈ গৈছে যে দলংখন ইয়াতে হ'ব আৰু সেইকাৰণে যিটো প্ৰজেক্ট কষ্ট হ'ব আৰু প্ৰজেক্ট ৰিপৰ্ট যিটো হ'ব সেইখিনি এটা ফাইল কৰিব আৰু আমাক যিটো প্ৰজেক্ট কষ্ট দিছে এই গোটেই কষ্টটো প্ৰায় আমাৰ 2,500 কোটি ইয়াত খৰচ হ'ব দলংখনক 1700 বাকীখিনি অন্য ক'ব আৰু কেতিয়ালৈ আৰম্ভ হ'ব বুলি আশা কৰিব পাৰি আপুনি আমাক কৈছিলে যে এই বছৰতে আপোনালোকে আৰম্ভ কৰাৰ কনষ্ট্ৰাকশ্যন আৰম্ভ কৰাৰ কথা চিন্তা কৰিছে মই ভাবোঁ যে ভূমি পূজন আগতে হৈ গৈছে এটা নিৰ্মাণ কাৰ্য আৰম্ভ কৰিবৰ সময় মই তেওঁলোকক সুধিছিলোঁ মই আশা কৰিছোঁ 2-3 মাহৰ ভিতৰত এই গোটেই কামখিনি তেওঁলোকে যিটো ডিটেইল প্ৰজেক্ট ৰিপৰ্টৰ আমাৰ গোটেইখিনি পোৱাৰ পিছত আমি কনষ্ট্ৰাকশ্যনৰ কামখিনি আৰম্ভ কৰিব পাৰিম আমি ৰোডৰ মাটিবিলাকতো একুৱাৰ কৰিছোঁ এতিয়া
তাৰ একুৱায়াৰ হৈ গ'লে সেইফালে ৰাস্তা হ'ব, কিন্তু মাজুলীৰ ফালৰ পৰা ৰাস্তাৰ মাটি যিটো এক্সিষ্টিং ৰোড আছে সেইটোৱে হ'ব, কিন্তু তাৰ কাষৰ মাটি অধিগ্ৰহণ কৰিব লাগিব। সেইটো কাম ইতিমধ্যে আৰম্ভ কৰিছে। ধন্যবাদ জনাইছোঁ। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে আমি লাভ কৰিছোঁ যে এই দলংখন হ'লেও কিন্তু নিমাতী ঘাটৰ পৰা কমলাবাৰী ঘাটলৈ ফেৰী সেৱা অব্যাহত থাকিব। আৰু এই যি দলংখন যিটো পথ হ'ব নতুনকৈ দক্ষিণপাটৰ পৰা হাতীখাল হৈ ছটাইলৈকে, তেতিয়া যোৰহাট জিলাখনকে দুটা ভাগত বিভক্ত কৰিব। আৰু আছে বাতৰি, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। ঢেকীয়াজুলি কাণ্ডৰ তদন্তৰ ঘোষণা ৰাজ্য চৰকাৰৰ। আৰক্ষী মহন্তক তদন্তৰ দায়িত্ব দিয়া হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অৰ্পণ কৰে তদন্তৰ দায়িত্ব। সকলোকে ভাতৃত্ববোধেৰে আগুৱাই যোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। ঢেকীয়াজুলি কাণ্ডৰ তদন্তৰ ঘোষণা ৰাজ্য চৰকাৰৰ। আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক তদন্তৰ দায়িত্ব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অৰ্পণ কৰে তদন্তৰ দায়িত্ব। সকলোকে ভাতৃত্ববোধেৰে আগুৱাই যোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। কৰোনাৰ গণ সংক্ৰমণৰ মাজতে ৰঙিয়াত কংগ্ৰেছে সাব্যস্ত কৰিলে প্ৰতাৰণা দিৱস। চৰকাৰ বিৰোধী ধ্বনিৰে ৰঙিয়া উত্তাল কৰি তুলিলে কংগ্ৰেছ নেতা কৰ্মীসকলে। নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ কংগ্ৰেছ দলৰ কৰ্মকৰ্তাসকলৰ। লগতে বানত ককবকাই থকা লোকসকলক পৰ্যাপ্ত সাহায্য যোগান নধৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে। চৰকাৰৰ বিৰোধী ধ্বনিয়ে ৰঙিয়া উত্তাল কৰি তুলিলে কংগ্ৰেছৰ নেতা কৰ্মীসকলে। নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ তুলি এনেদৰে কৰ্মকৰ্তাসকলে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। লগতে বানত ককবকাই থকা লোকসকলক পৰ্যাপ্ত সাহায্য যোগান নধৰাৰ অভিযোগো উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে। কৰোনা ৰোগীক লৈ হোজাই স্বাস্থ্য লৰা ধেমালি। 2 আগষ্টত হোজাই চৰকাৰী চিকিৎসালয়ত প্ৰসেনজিৎ দাস আৰু দেৱজিৎ দাস নামৰ 2 ভাতৃ দেহত ধৰা পৰিছিল কৰোনা পজিটিভ। কিন্তু সেইদিনা চিকিৎসালয়লৈ নিয়াৰ পৰিৱৰ্তে 2কে যাবলৈ দিয়া হৈছিল স্বাস্থ্য বিভাগে ঘৰলৈ। কেইবাদিনো যোৱাৰ পিছত কৰোনা আক্ৰান্ত ভাতৃদ্বয়ক স্বাস্থ্য বিভাগে চিকিৎসালয়ত ভৰ্তি নকৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। স্বাস্থ্য বিভাগৰ এনে তুগলকি কাণ্ডত বিপাঙত পৰিছে ভাতৃদ্বয়ে। অৱশ্যে 3 দিনৰ দিনা অৰ্থাৎ 5 আগষ্টৰ নিশা 10 বজাত যুৱদয়ক জয়নগৰ কোভিড চেণ্টাৰত ভৰ্তি কৰে স্বাস্থ্য বিভাগে। কৰোনা সংক্ৰান্ত বুলি নিশ্চিত হোৱাৰ পিছতো যুৱকদ্বয়ক চিকিৎসালয়ৰ পৰা কিয় ঘৰলৈ যাবলৈ দিয়া হৈছিল তাকে লৈ এতিয়া হোজাইত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। তেতিয়াৰ পৰা আমাৰ একো খবৰ লোৱা নাই, আমি খাইছোঁ নে না কি কৰিছোঁ। মোৰ নাম প্ৰসেনজিৎ দাস, মোৰ ভাইটিৰ নাম দেৱজিৎ দাস। আমি মৰ্ণিং গ্ল'ৰীত থাকোঁ। যোৱা 2 তাৰিখে আমি ক'ভিড টেষ্ট কৰাইছিলোঁ। গাটো অলপ বেয়া থকাৰ কাৰণে, বুখাৰ আছিলে, সেইকাৰণে আমি টেষ্ট কৰাইছিলোঁ। টেষ্ট কৰাৰ পিছত আমাক ঘৰলৈ আহিব দিছিলে। ঘৰত আহি পেলাই আমাক লৈ যোৱাৰ কথা আছিলে সেইদিনা। সেই 2 তাৰিখৰ পৰা আজি 5 তাৰিখ এতিয়ালৈকে আমাক এটা ফোন কল কৰা নাই যে আমি খাইছোঁ নে আমি জীয়াই আছোঁ না আমি মৰিছোঁ। আমাক এতিয়ালৈকে এটা কলো কৰা নাই। তো তেতিয়াৰ পৰা আমাৰ একো খবৰ লোৱা নাই আমি খাইছোঁ নে না কি কৰিছোঁ। আমাক কালি দুপৰীয়া আমাক ফোন কৰি পেলাই আমাক দম দি আছে আমি বোলে মাৰ্কেটত ফুৰি আছোঁ। এজন হোজাই এফআইআৰৰ পৰা আমাক ফোন কৰি কৈছিলে আমি বোলে মাৰ্কেটত ফুৰি আছোঁ। আমাক উল্টা দমে দি আছে। আমাৰ ট্ৰিটমেণ্টটো এতিয়ালৈকে একো কৰা নাই, উল্টা দমে দি আছে আমাক। আজি ৰাতিপুৱা আমি ফোন কৰিছিলোঁ, আমাক লোৱাৰ কথা আছিলে। এতিয়ালৈকে 1 ঘণ্টাৰ ভিতৰত আমাক লোৱাৰ কথা আছিলে। এতিয়ালৈকে 2টা বাজিব হ'ল, এতিয়ালৈকে আমাক না ফোন কৰিছে না একো কৰিছে। এতিয়ালৈকে আমাক ফোন কৰা নাই। আজি 3টা দিন আমি খাইছোঁ নে না কি কৰিছোঁ এটা খবৰলৈকে লোৱা নাই। আমাক পজিটিভ কৈ ঘৰত পঠাই দিছে। এতিয়া মানে আমি ৰুমৰ ভিতৰত কণ্টিনিউ সোমাই আছোঁ। আমাক কোনেও খোৱা দিব পৰা নাই। আমাৰ না ইয়াত ৰিলেটিভ আছে, আমি ভাড়া থাকোঁ। আমি মানে বহুত অসুবিধা পাই আছোঁ, বহুত অসুবিধা পাই আছোঁ। তো মই অনুগ্ৰহ কৰি চৰকাৰক কৈছোঁ যে ইফালে উদালগুৰি ভুটিয়াচাঙত চাঞ্চল্যকৰ হত্যাকাণ্ড। তাছিয়া ওৰাং নামৰ এগৰাকী যুৱতীক হত্যা কৰিছে। কুশলী নৈত পেলাই থলে হত্যাকাৰী আৰু
কেইমাহমান পূৰ্বে দিল্লীৰ কৰ্মস্থলীৰ পৰা 13 নং ভুটীয়াচাঙৰ তাছিয়া ওৰাঙে উৰিষ্যাৰ বিৰজুদাং নামৰ যুৱক এজনৰ সৈতে বিবাহত বহিবলৈ ঘৰলৈ আহিছিল। লকডাউনৰ মাজতে তাছিয়া আৰু বিৰজুৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে আৰু তাছিয়াক ঘৰৰ পৰা ওলাই লৈ যায়। নিশা 10 মান বজাত বিৰজু অকলে ঘৰলৈ উভতি চাইকেল লৈ পলায়ন কৰে। ইফালে পুৱা কুশলী নৈত তাছিয়াৰ মৃতদেহ উদ্ধাৰ কৰা হয়। যুৱতীগৰাকীৰ শৰীৰত চোকা অস্ত্ৰৰে আঘাত কৰা চিন স্পষ্ট হৈ পৰিছে। পৰিয়ালৰ লোকে বিৰজু দাং নামৰ যুৱকজনে যুৱতীগৰাকীক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে। এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। বিবাহত একেলগে বহিবলৈ ঘৰলৈ আহিছিল লকডাউনৰ সময়ত, কিন্তু লকডাউনৰ মাজতে তাছিয়া আৰু বিৰজুৰ মাজত কাজিয়া সংঘটিত হয় আৰু তাৰ পাছত এনেকৈ ওলাই যায়। কিন্তু নিশা 10 মান বজাত বিৰজু অকলে ঘৰলৈ উভতি চাইকেল লৈ আহে আৰু পুৱতি নিশা কুলসী নৈত তাছিয়াৰ মৃতদেহ উদ্ধাৰ কৰা হয়। এতিয়া যুৱতীগৰাকীৰ মৃত্যুত বিৰজু জড়িত আছে বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে। ৰাতিপুৱা ভাগতে এই কলচি নদীতে এখন মহিলাৰ মৃতদেহ পোৱা গৈছে আৰু আমাৰ ডাউট আছে তাইৰ লগত যিটো ল'ৰাই মানে বিয়া পাতিম বুলি আহিছিলে, তাৰ ঘৰত থাকিছিলে বহুত দিন ধৰি। ল'ৰাটো আছিলে উৰিষ্যাৰ ল'ৰা, তেওঁলোকে দিল্লীত লগ হৈছিলে বুলি আমি গম পাওঁ। আৰু তাইৰ লগত ভাল পোৱা আছিলে বুলি তাই ইয়াতে লকডাউন থকাৰ কাৰণে ইয়াত থাকিছিলে আৰু যোৱাকালি ৰাতিপুৱা ভাগতে নদীত কাম কৰিম বুলি তেওঁলোক ঘৰৰ পৰা ওলাইছিলে আৰু এতিয়া ল'ৰাজন বৰ্তমান পলাতক আৰু এই ছোৱালীজনীৰ ইয়াতে মৃত্যুত আমি দেখিবলৈ পাই আছোঁ। গতিকে আমি একেবাৰে মানে সন্দেহ কৰিছোঁ নিশ্চয় ল'ৰাজনে তাইক মাৰ্ডাৰ কৰি এই নদীত পেলাই থৈ ল'ৰাজন পলাতক হৈ আছে। এইটো এটা মানে একেবাৰে পলিচি মেকিং কৰি কেনে মাৰ্ডাৰ কৰা গৈছে ছোৱালী। মহানগৰীৰ মালিগাঁও আদিংগিৰিত আবকাৰী বিভাগৰ বৃহৎ অভিযানত জব্দ হয় প্ৰায় 4,000 লিটাৰ চুলাই। আবকাৰী বিভাগে অভিযান চলাই বিনষ্ট কৰে 8টাকৈ চুলাই ভাটি। ইফালে আবকাৰী বিভাগৰ এই অভিযানৰ উমান পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে চুলাই ব্যৱসায়ীকেইটা। আবকাৰী বিভাগৰ অধীক্ষক দেৱজিৎ নাথ, উপ অধীক্ষক অনন্ত কলিতা আৰু আবকাৰী বিষয়া নজৰুল ইছলামৰ নেতৃত্বত চলিছিল এই অভিযান। মহানগৰীৰ মালিগাঁও আদিংগিৰিত আবকাৰী বিভাগৰ এনেদৰে বৃহৎ অভিযান চলায়। অভিযানত জব্দ হয় প্ৰায় 4,000 লিটাৰ চুলাই। আবকাৰী বিভাগে অভিযান চলাই বিনষ্ট কৰে 8টাকৈ চুলাই ভাটি। গুৱাহাটী সদৰ আবকাৰী বিভাগৰ তৰফৰ পৰা এই আপোনাৰ এই মালিগাঁও, মিঠাম, আদিংগিৰি আদি অঞ্চলত অভিযান চলাওঁ। অভিযান চলাই মুঠ 8টা ভাটি আমি ধ্বংস কৰিবলৈ সক্ষম হওঁ আৰু মদ বনোৱা ফাৰ্মেণ্টেড পাঁচ বুলিও কয়, প্ৰায় 4,000 লিটাৰ 4,000 কেজি আমি ধ্বংস কৰিছোঁ আৰু 150 লিটাৰ চুলাই আমি নষ্ট কৰিছোঁ। আৰু ইয়াত আপোনালোকে দেখিছে যথেষ্ট সা সৰঞ্জাম আমি মদ বনাবলৈ ব্যৱহাৰ কৰা ধ্বংস কৰি দিছোঁ আমি। এইখিনি মিঠা আম বুলি কয়, আদিংগিৰি মিঠা আম। যোৱাকালি দেখিছোঁ আপোনালোকে অভিযান চলাইছে, চলি থাকিব নেকি? আমাৰ অভিযান চলি আছে। দক্ষিণ কামৰূপৰ মিৰ্জাত সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী। দীৰ্ঘদিন ধৰি মিৰ্জা চান্দুবি সংযোগী পথছোৱাই মেৰামতি কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ সদস্যসকলে। বিধ্বস্ত পথটো মেৰামতিৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই গড়কাপ্তানী বিভাগে। যাতায়াতৰ নামত নিতৌ জমৰ যাতনা ভুগিবলগীয়া হৈছে অঞ্চলবাসীয়ে। পিছত প্ৰতিবাদস্থলীত পলাশবাৰী আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনাস্থলীৰ পৰা প্ৰতিবাদকাৰীসকলক আটক কৰি পলাশবাৰী থানালৈ লৈ যায়। সেই পথটো মেৰামতিৰ দাবী জনাইছোঁ আমি সদৌ অসম একত্ৰিত যুৱ পৰিষদে। আৰু লগতে আপোনালোকে দেখিছে এতিয়া আহি পেলাই পুলিচ প্ৰশাসনে আমাক বাধা আৰোপ কৰিলে। আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ, চৰকাৰী যিকোনো কাৰ্যসূচীত কোনো ধৰণৰ ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন নোহোৱাকৈ কাম চলি থাকে, যিকোনো তেওঁলোকৰ মেল মিটিঙত হৈ থাকে, কিন্তু আমি ইয়াত যিমানখিনি পাৰোঁ ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি আচলতে আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। তৎসত্ত্বেও কিন্তু আৰক্ষী প্ৰশাসনে আহি আমাক এই প্ৰতিবাদ নৎসাত কৰিবলৈ তেওঁলোকে প্ৰয়াস কৰিছে। আৰু আমি দাবী জনাইছোঁ এই যিটো পথটো অতি সোনকালে মেৰামতি কৰিব লাগে। আৰু লগতে মই আপোনালোকৰ চেনেলৰ যোগেদি ক'ব বিচাৰিছোঁ যে যিখন কাৰণে আমি আন্দোলন কৰি আছিলোঁ, দেখিছিলে সমগ্ৰ অসমত আমি আন্দোলন কৰিছোঁ আৰু আমি সদৌ সংগঠনে পুনৰ আন্দোলন
পুনৰ অসমত ত্ৰিপত কৰি তুলিম এয়া আজি আপোনালোকৰ যোগেদি হুংকাৰ দিছোঁ আৰু লগতে অখিল গগৈ ডাঙৰীয়াক অতি সোনকালে বিনা চৰ্তে তেখেতক মুক্তি দিব লাগে যেনেধৰণে আজি 200 দিনতকৈ অধিক অখিল গগৈ ডাঙৰীয়াক কেনেধৰণে বন্দী কৰি ৰাখিছে এয়া আমি একত্ৰিত যুৱ পৰিষদে গৰিহণা দিছোঁ আৰু এই যিটো পথ মিৰ্জাপুৰ চান্দুবি পথটো অতি সোনকালে মেৰামতি কৰাৰ দাবী জনাইছোঁ আমি এতিয়া দেখিছে আপোনালোকে বাৰে বাৰে তেওঁলোকে আমাক গ্ৰেপ্তাৰ কৰাৰ প্ৰয়াস কৰিছে বা আমাৰ যি প্ৰতিবাদী কাৰ্যসূচী ৰোধ কৰিবলৈ তেওঁলোকে জোৰ জবৰদস্তি এনেধৰণে প্ৰয়াস কৰিছে আমি দাবী জনাইছোঁ আৰু স্থানীয় যিজন বিধায়কে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাকৈ দেখিছে তিনিচুকীয়াৰ ফিলবাৰীৰ কিশোৰী অপহৰণৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে চকুত কাপোৰ বান্ধি মুখত সোপা দি অপহৰণ কৰি নিয়াৰ গুৰুতৰ অভিযোগ কিশোৰীগৰাকীৰ পৰিয়ালৰ আব্দুল নুৰ নামৰ এটা পকা মিস্ত্ৰীয়ে ফিলবাৰী বৰগাঁৱৰ এগৰাকী 16 বছৰীয়া কিশোৰীক অপহৰণ কৰি লৈ যায় আৰু ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ফিলবাৰী আৰক্ষী থানাত দাখিল কৰে এজাহাৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে কিশোৰীগৰাকীৰ লগত থকা মোবাইল ফোনৰ লোকেশ্যন ট্ৰেক কৰি ফিলবাৰীস্থিত গড়কাপ্তান বিভাগৰ জহি খহি যোৱা এটা গৃহৰ সমীপৰ পৰা উদ্ধাৰ কৰে কিশোৰী ইফালে কিশোৰীগৰাকীৰ উদ্ধাৰৰ পিছতে পোহৰলৈ আহিছে আন কেতবোৰ চাঞ্চল্যকৰ তথ্য প্ৰথমে কিশোৰীগৰাকীক কোনো এক ঘন জংঘলৰ মাজত এটা পকা ঘৰত বন্ধ কৰি ৰখাৰ গুৰুতৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অভিযান চলাই ঘটনাৰ মূল অভিযুক্ত আব্দুল নুৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ইতিমধ্যে কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰোৱাৰ লগতে অভিযুক্ত আব্দুল নুৰক আদালতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ছোৱালীজনী দুজন ব্যক্তিয়ে নিশা 3টামান বজাত ঘৰৰ বাহিৰলৈ মাতি এখন কাৰত উঠাই চকু মুখ বান্ধি লৈ যায় বুলি কয় তেতিয়া আমাৰ সন্দেহবশতঃ আমি তাইক বিচাৰি ফিলবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বিচাৰি যাওঁ বিচাৰি গৈ মই ছোৱালীজনীৰ মোবাইল নম্বৰৰ লোকেশ্যন উলিয়াই সেইমতে তাইক নানা ধৰণৰ জেগাত বিচাৰি পাওঁ যদিও ছোৱালীজনীয়ে এজন মই ৰিপোৰ্ট কৰা VDP মিন বাহাদুৰ নামৰ ল'ৰাজনক কৰোৱা তেওঁ তেতিয়া ছোৱালীজনীৰ লগত হিন্দীত আৰু নেপালী ভাষাত কথা পতাৰ পিছত দিনৰ প্ৰায় 10:30 বজাত তেওঁক ফিলবাৰী মেডিকেল তিনিআলিলৈ মাতে যে মই এইখিনিতে আছোঁ আপুনি আহি যাওক আৰু মই সেইমৰ্মে ময়ো সংবাদ পাই তাৰ পৰা ময়ো আহোঁ সেই ল'ৰাজন আহে ছোৱালীজনীক আমি সেই ৰাস্তাত ওলাই অহা দেখা পাওঁ তাৰপিছত ছোৱালীজনীক আনিলোঁ যদি এতিয়া বৰ্তমান আমি ফিলবাৰী থানাৰ 42/20 কেছ ৰুজু কৰি বৰ্তমান তদন্ত অব্যাহত ৰাখিছোঁ কৃষি ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰি মঙলদৈৰ কেইগৰাকীমান যুৱকে দেখুৱাইছে প্ৰগতিৰ পথ অত্যাধুনিক প্ৰযুক্তিৰ প্ৰয়োগেৰে চিত্ৰনলাৰ খেতি কৰি কৃষি বিপ্লৱৰ নতুন দিগন্তৰ সূচনা কৰিছে দৰঙৰ যুৱককেইজনে দৰঙৰ হাপামাৰাত ননৈৰ পাৰত নীৰৱে চলিছে সেউজ বিপ্লৱ মহলীয়াপাৰ দৰংঘাট বানেকুচি হাপামাৰা ৰামগাঁৱৰ 25গৰাকী উচ্চ শিক্ষিত যুৱকে গঢ়িছে এই সেউজ বিপ্লৱৰ বিবেকানন্দ কেন্দ্ৰৰ কন্যাকুমাৰী মঙলদৈ শাখাৰ দিহা পৰামৰ্শত বিগত 7 বছৰে নৈ পাহাৰৰ হাবি জংঘলে আৱৰা 100 বিঘা ভূমিত কৃষি উপযোগী কৰি বিভিন্ন ধৰণৰ খেতি বাতি কৰি অঞ্চলটোৰ কৃষকসকলক উৎসাহিত কৰাৰ উপৰিও নৱপ্ৰজন্মক স্বনিৰ্ভৰশীল হোৱাৰ পথ দেখুৱাইছে আৰম্ভ কৰিছিলোঁ সামাজিক সাংস্কৃতিক সমন্বয়ৰক্ষী গোষ্ঠী নামৰ এই সংস্থাটোৰ জৰিয়তে 2013 চনৰ পৰা কৃষি ক্ষেত্ৰত নিয়োজিত হৈ আহি 2019 চনত আৰম্ভ কৰিলোঁ সামাজিক সাংস্কৃতিক সমন্বয়ৰক্ষী গোষ্ঠীটোৰ জৰিয়তে চিত্ৰনলাৰ খেতি এই ক্ষেত্ৰত আমি ধন্যবাদ জনাবই লাগিব বিবেকানন্দ কেন্দ্ৰ মঙলদৈ শাখা লগতে স্থানীয় বিধায়ক মহোদয় আমাক উৎসাহ প্ৰদান কৰিছে সন্মানীয় বীৰেন্দ্ৰ কুমাৰ শইকীয়া মহোদয়ে তেখেতে কৃষি কাৰ্যত মনোনিৱেশ কৰাৰ কাৰণে আমাক ধন্যবাদ আৰু লগতে সকলো প্ৰকাৰ সহযোগিতা কৰাৰ আশ্বাস প্ৰদান কৰিছে আমাৰ দৰং জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ সন্মানীয় ছাৰ চৌহান ছাৰ প্ৰমুখ্যে আটাইসকলে আহি আমাক দিহা পৰামৰ্শ দিছে আৰু অনাগত সময়ত সকলো দিশতে সহায় সহযোগ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আমি আশা প্ৰকাশ কৰিছোঁ দৰং জিলাৰ যিমানখিনি উন্মুক্ত মাটি আছে য'ত পানী নুঠা মাটিগিলা আছে নতুবা বেলেগ খেতিৰ কাৰণে উপযোগী নোহোৱা মাটি কিছুমান আছে সেই ঠাইসমূহত যেতিয়া চিত্ৰনলাৰ খেতি কৰি আমি লাভান্বিত হ'ব তাৰ কাৰণে নতুন প্ৰজন্ম আগবাঢ়ি আহক আৰু ইয়াৰ কাৰণে প্ৰয়োজন হোৱা সকলোখিনি উপদেশ পৰামৰ্শ নতুবা কৃষিৰ যিখিনি পৰামৰ্শ নতুবা ইয়াৰ কাৰণে লাগতিয়াল যিখিনি বীজ বা নতুবা ইয়াৰ যিখিনি চিত্ৰনলাৰ যিটো মূঢ়াৰ প্ৰয়োজন হৈ যায় সেইখিনিও আমাৰ ফালৰ পৰা আমি ইফালে গোলকগঞ্জৰ গংগাধৰ নদীত বিধ্বংস খহনীয়া আৰম্ভ হৈছে গংগাধৰৰ বুকুত যা গৈছে শিমলগুৰি কেইবাখনো গাঁও নিতৌ খহনীয়াত উচন শ বিঘা কৃষিভূমি বৈছে আৰু নিতৌ এনেদৰে শিমলগুৰি মৈখা পূব ৰতিয়া কালুৱা আদি ৰাজ গাঁৱত
অব্যাহত আছে গংগাধৰৰ ব্যাপক খহনীয়া ইমানৰ পিছতো কাণসাৰ নাই স্থানীয় বিধায়কৰ যাৰ বাবে এতিয়া উপায়ন্তৰ হৈ ৰাইজে নিজা প্ৰচেষ্টাৰে চেষ্টা চলাইছে খহনীয়া প্ৰতিৰোধৰ এতিয়া বাতৰি ইয়াতে অন্ত পৰিছে নমস্কাৰ